নাম উপদেশনে দে হেতেকে মহন্দে হে কৃষ্ণ হেন ঈশ্বৰক কিঞ্চিতো নজানে হে মন্ত্ৰ তন্ত্ৰ কৰ্ম মহত বুলি মানে হে অস্ফুট কঠিন মন্ত্ৰ দুষ্কৰ কৰ্ম এ সদায় তাহাৰ শ্ৰদ্ধা নুগুচে মনত এ কোমল অক্ষৰ স্পষ্ট ৰাম কৃষ্ণ নাম এ অল্প ভুলি এৰে বোলে আত কোন কাম জন্ম তিনিজনক কৈছে অতি সুকোমল আৰু অতি নিৰ্মল বোলে কি ৰাম কৃষ্ণ নাম এই নামৰ যে ইমান মহিমা কোনে জানে আমি ভগৱন্তৰ কৃপাত 12 জন বৈষ্ণৱে জানো কিন্তু বেদজ্ঞ ব্ৰাহ্মণসকলে কি জানে যে জটিল বেদৰ মন্ত্ৰৰ দ্বাৰাহে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰা এই বুলি ভাবি আছে গতিকে ভবাটো ভুল কাৰ দ্বিজসকলৰ শুধৰণটো কিহে কৰিছে শুধৰণটো ষষ্ঠ স্কন্ধত আমাক ভাগৱত শাস্ত্ৰই কৰি দিছে যে আটাইতকৈ পৰম পবিত্ৰ বস্তু হ'ল কি ৰাম পৰম পবিত্ৰ বস্তু হল কি কৃষ্ণ দুবাৰ উচ্চাৰণ কৰি চাওকচোন ৰাম ৰাম কৃষ্ণ কৃষ্ণ মানে ৰাম বুলি কওঁতে আমাৰ ভিতৰত যিমানখিনি বেয়া টক্সিন আছিলে গোটেইখিনি বাহিৰ হৈ যাব ৰাম বুলি কোৱাৰ লগে লগে আমাৰ দেহৰ পৰা কি বাহিৰ হয় আত্মাৰ শক্তি বাহিৰ হৈ যায় নামৰ সেয়া শক্তি কৃষ্ণ বুলি কোৱাৰ লগে লগে কি হৈ যায় আমাৰ স্মৃতি গোটেই মুখপদ্ম আৰু নাক এই গোটেইকেইটা বস্তু যিমান বিকাৰ আছিলে গোটেইখিনি দূৰ হৈ যায় সেইটো কাৰণে ৰাম ৰাম কৃষ্ণ কৃষ্ণ এবাৰ নহয় কিন্তু এবাৰ ৰাম বুলি ক'লে নহ'ব ৰাম দুবাৰ কৃষ্ণ কেইবাৰ কৃষ্ণ দুবাৰ আপোনালোকে নামঘোষাৰ ঘোষা ছন্দ আপোনালোকে চাব মাধৱ মহাপুৰুষে ঘোষা ঘোষোতে কৃষ্ণ কৃষ্ণ ৰাম হয়নে নহয় এবাৰ ঘোষিছে জানো হয়নে বাৰু নামৰ শক্তি সামৰ্থ্য মহিমা যদিও অনন্ত এই নিৰ্গুণ নামৰ মহিমাখিনিৰ দ্বাৰা আমাৰ কায় বাক্য আৰু মন গোটেইখিনি সোনকালে শুদ্ধ কৰি ল'বৰ কাৰণে নাম শ্ৰৱণ কীৰ্তন কৰাৰো নিয়ম আছে প্ৰণালী আছে সেই নিয়ম প্ৰণালী মতে যদি আমি নাম শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে আমাৰ আগৰ জনমৰো যিমান সঞ্চিত পাপ আছিলে সমস্ত পাপ আমাৰ পৰা আঁতৰি যাব এই সিদ্ধান্ত কিহে দিছে ভাগৱত শাস্ত্ৰই দিছে ষষ্ঠ স্কন্ধত যমদূত তিনিজনক যম ৰজা ধৰ্মৰ ৰজা যম ধৰ্মৰ ৰজা নহয় জানো যমদণ্ড ধাৰণ কৰি আছে সেইটো কাৰণে তেওঁক ধৰ্মৰাজ বুলিও কোৱা হয় হে ৰাম কৰ্ণো নুশুনয় কথা কহন্তে হে নাম উপদেশনে দে এতেকে মহন্তে এতিয়া কি বুলি কৈছে যে তেওঁলোকে বেদৰ টান টান মন্ত্ৰ মাতি পেলাই সেই ঈশ্বৰ সন্তুষ্ট কৰিব পাৰে বুলি দ্বিজসকলে ব্ৰাহ্মণসকলে ধৰিয়ে লৈছে সেইটো কাৰণে নামৰ তত্ত্বটো কাৰ লগত আছে সন্ত আৰু মহন্ত সকলৰ লগত আছে সন্ত আৰু মহন্তৰ স্বভাৱটো কি সন্ত মহন্তৰ স্বভাৱ আচৰণ ঈশ্বৰৰ নিচিনা ঈশ্বৰৰ নিচিনা মানে কি যিটো তোমাক বুজাই লাভ নাই সেইটো মই বুজাই একো সময় খৰচ নকৰো গোটেই জীৱনটো কাক বুজাইছিলে গোটেই জীৱনটো বুজাইছে কাক ধৃতৰাষ্ট্ৰ গোটেই জীৱনটো বুজাইছে কাক দুৰ্যোধন আৰু দুঃশাসনক বিদুৰে বুজাইছে অন্যায় নকৰিবা অধৰ্ম নকৰিবা পাপ নকৰিবা এই বংশটো ক্ষয় হ'ব গোটেই জীৱনটো কাষত থাকি বুজালে কোনে বিদুৰে বুজিলে জানো চুলিডাল মানুহ বুজিলে জানো 100 কৌৰৱ মৰি শেষ নোহোৱালৈকে নুবুজিলে মানে বাৰু গতিকে এয়া আমাকে কৈছে আমি কৌৰৱ
যিমান বুজালেও নুবুজো, যিমান মানিবলৈ ক'লেও আমি মানি ল'ব নিবিচাৰোঁ। গতিকে আমি পাণ্ডৱৰ দৰে পুণ্যময় বৃত্তিবিলাকৰ ফালে ধাৱমান হ'ব লাগিব, ধৰ্মশীল হ'ব লাগিব, সৎবুদ্ধিযুক্ত হ'ব লাগিব, আত্মজ্ঞানৰ গৰাকী হ'ব লাগিব, ন্যায় নীতি সদাচাৰ আমাৰ লগত থাকিব লাগিব, আৰু লগতে কি হ'ব লাগিব? সহিষ্ণু, সৎসংগ, নম্ৰ, কোমল, এই ভাল গুণবিলাক আমাৰ লগত আমি কৰ্ষণ কৰিব লাগিব। সেইটো কাৰণে পঞ্চপাণ্ডৱ, 5টা তত্ত্ব। দেহটো কিহৰ? পঞ্চভূতৰ। পঞ্চভূতৰ 5টা তত্ত্ব আছে, জল, অগ্নি, বায়ু, পৃথিৱী, শব্দ, এনেকে 5টা তত্ত্ব আছে। অগ্নি, হয়নে নহয়? এই 5টা তত্ত্বৰ লগত ঈশ্বৰ তত্ত্বৰ কি হ'ব লাগিব? সমন্বয় হ'ব লাগিব। এই ঈশ্বৰ তত্ত্বৰ যদি সমন্বয় নহয়, বুজালেও নুবুজো, ক'লেও নামানো। এইটো কাৰণে কি বুলি কৈছে যে মহন্তসকলে যদিও ঈশ্বৰৰ নামেই আটাইতকৈ শ্ৰেষ্ঠ বস্তু, নাম শ্ৰৱণ কীৰ্তন কৰিলেই সাধনা আৰু সিদ্ধিৰ ওপৰত গৈ মুখ্যতকৈ ওপৰত, মুখ্য সুখৰ আনন্দতকৈ ওপৰলৈ যাব পাৰে। এইটো 12জন বৈষ্ণৱে জানে, 6জন ভকতে জানে, আৰু জগতৰ হৰিয়ে জানে, বেলেগ কোনেও নাজানে। 6জন ভকত, 12জন বৈষ্ণৱ, মুঠ পৰিমাণ কিমান? 18, হয়নে? 8 যোগ 1 সমান কিমান? 9। 9টোৰ পাছত আৰু কিবা অংক আছে জানো? 1ৰ পৰা 9ৰ ভিতৰত 9টাই অংক। 10 নম্বৰ অংক শূন্যটো যদি সোঁফালে বহে 10 গুণ হ'ব, যদি বাওঁফালে বহে থকা নথকা একো পাৰ্থক্য নাথাকিব। সেইকাৰণে অংক 9টা। অংক 9টাৰ ভিতৰত কি কৰা হৈছে? এই 9টা তত্ত্বক নৱবিধা ভকতি কৰা হৈছে। নৱবিধা ভকতি যদিও আমি কৰোঁ, এই নৱবিধা ভকতিৰ সাৰটো হ'ল কি? 10 নম্বৰ ভকতিবিধ। 10 নম্বৰ ভকতিটো কি? নিৰ্গুণ ভকতি। নিৰ্গুণ ভকতিটো এবিধ, সেইটো কাৰণে 9ৰ লগত ই সংযোগ হৈ থকা নাই। 3য় স্কন্ধত কপিল ভগৱানে মাতৃ দেৱাহুতিক নিৰ্গুণ ভকতিৰ কথা কৈছে। ভাগৱত শাস্ত্ৰত যিখিনি কথা শ্ৰৱণ কীৰ্তন কৰে, সমস্ত কথাই গুণৰ পৰা মুক্ত, নিৰ্গুণ। যমদূতৰ কথা কৈছে, ভয় লগা অতি, সিহঁতৰ চেহেৰাবিলাকো বৰ্ণনা কৰিছে। ভাগৱতত থকা যমদূতৰ কথা যদি কীৰ্তন কৰা হয়, আমাৰ লগত থকা যমদূত কেইজন কি হ'ব? ভীতিগ্ৰস্ত হ'ব। সিহঁতি কি হ'ব? সিহঁতি দুৰ্বল হ'ব। এইটো কাৰণে ভাওনাত অসুৰ উলিওৱা হয়, ৰাক্ষস উলিওৱা হয়, হয়নে নহয়? সেইবোৰতো বেয়া বস্তু, সেইবিলাকৰ অভিনয় কৰিলে আমাৰ পুণ্য হ'ব জানো? হয়নে? সেইবিলাক দেখাত বেয়া হয়, সেইবিলাকে আমাৰ ওচৰলৈ কি আনিব? ভাল বস্তু আনিব। বেছিকে লাগি থকা জাতিলাও জোপাৰ ওচৰত একেবাৰে আপচু মুখা এটা আহি দিয়া হয়নে নহয় বাৰু? হয়নে বাৰু? আপচু মুখা এটা আহি দিয়া হয়নে নহয়? ভাগৱতৰ শক্তিটো বুজক। বিশেষকে লাও হেন্দালিৰ তলত, হয়নে, অতি বিভস্ত মুখা এটা আহি দিয়া হয়, হয়নে বাৰু? এই মুখাটো কিয় আহি দিয়ে? নজৰ নেলাগিবৰ কাৰণে। নজৰটো ক'ত আছিলে? নজৰটো বস্তুখিনি নাই, নজৰটো আমাৰ লগত আছে। আমাৰ লগত এটা বেয়া নজৰ আছে, বেয়া দৃষ্টি আছে, বিনাশকাৰী শক্তি আছে। এই বিনাশকাৰী শক্তিটোক যদি আমাৰ পৰা আঁতৰ কৰিবলৈ হয়, তেতিয়াহ'লে ভাওনাত অসুৰবিলাকে কৰা যুদ্ধ চাব লাগিব। ভাওনাত অসুৰবিলাকে কৰা, দৈত্যবিলাকে কৰা যুদ্ধ চাই যদি আমি আনন্দ লভিব পাৰিছো, আমাৰ ভিতৰত থকা আসুৰী বৃত্তিবিলাক দুৰ্বল হ'ব। হয়নে বাৰু? ভাওনাত যদি কেনেবাকে কৃষ্ণ ওলোৱা দেখি ঈশ্বৰ কৃষ্ণক দৰ্শন কৰাৰ আনন্দ জাগ্ৰত হয়, তেতিয়াহ'লে আমাৰ ভিতৰত থকা কৃষ্ণজনে কি কৰিব? আনন্দ কৰিব। সেইটো কাৰণে
ৰহস্য ভুকুতি আমাৰ মাজত থকা বেয়াবিলাকক বিনাশ কৰিবৰ কাৰণে হুলেৰে হুল কাহে হয়নে বাৰু এই বেয়াবিলাকৰ ভয়াবহতাটো আমি চাব জানিব লাগিব ষষ্ঠ স্কন্ধত সেইটো কাৰণে কি কৰা হৈছে যমদূত তিনিজনক দেখিলে ভয় লগা অতি বিকট ৰূপ চকুকেইটা ৰঙা ৰঙা দেখিলে ভয় লগা বিভৎস হয়নে বাৰু অৰ্থাৎ আমাৰ লগত থকা এই বিভৎস বস্তুবিলাক সেইবিলাক কীৰ্তন কৰাৰ লগে লগে কি হৈ যায় শুদ্ধ হৈ যায় শান্ত হৈ যায় আৰু সুস্থ হৈ যায় সেইদিনাখন এজন ভকতে সুধিছে বোলে শিশু পালে কৃষ্ণক ইমান গালি পাৰিলে ইমান বেয়া বেয়াকে কৈছে শিশু পালে কৃষ্ণক ইমান বেয়াকে গালি পৰা আমি যদি কীৰ্তন কৰোঁ শ্ৰৱণ কৰোঁ তেতিয়াহ'লে আমাৰ কেনেকৈ পুণ্য হ'ব হয়নে বাৰু কৃষ্ণক গালি পাৰিলে পুণ্য হয় বেলেগক গালি পাৰিলে পাপ হয় এইটোতো কৃষ্ণৰ ভকতি ভক্তিৰ মহিমা বিপৰীত কৃষ্ণক গালি পাৰিলে পুণ্য হয় কৃষ্ণক গালি পাৰিলে কিয় পুণ্য হয় কৃষ্ণ হ'ল অগ্নি গালিবিলাক হ'ল শুকান বন অগ্নিত যদি শুকান বন পৰি যায় তেতিয়াহ'লে কি হ'ব চব ভস্ম হৈ ছাই হৈ যাব সেইটো কাৰণে কৃষ্ণক বদনাম দি মতা হৈছে ক'ত ভাগৱত দশম স্কন্ধত কৃষ্ণক নাৰায়ণ বুলি ঈশ্বৰ বুলি হয়নে জগতৰ হৰি বুলি কোৱাতকে গোপীসকলে কি বুলি কয় মাখন চোৰ বুলি কয় হয়নে বাৰু চোৰটো বদনাম নহয় জানো কি বুলি কয় কৃষ্ণক চিত চোৰ বুলি কয় আৰু কৃষ্ণক কি বুলি কয় ৰণ চোৰ বুলি কয় আৰু কৃষ্ণক কি বুলি কয় ৰাখাল বালক বুলি কয় তুমি গোৱালৰ ল'ৰা ৰজাৰ ল'ৰা নহয় গতিকে ইয়াৰ দ্বাৰা কি দেখুওৱা হৈছে কৃষ্ণৰ গুণ যশ আৰু লীলাৰ যিটো ঐশ্বৰিক মহিমা এই ঐশ্বৰিক মহিমাটোক আমাক উপলব্ধি কৰিবলৈ কৈছে যে যদি তুমি ভালৰ সংগ লোৱা তোমাৰ শত্ৰুজন যদি কেনেবাকে অত্যন্ত শান্ত প্ৰশান্ত আৰু শুদ্ধ চিন্তাৰ হয় সেই শত্ৰুতাত তুমি সদায় আনন্দ পাবা আৰু যদি আমাৰ বন্ধুজন যদি কেনেবাকে একেবাৰে অজ্ঞানী হৈ যায় ভাল বেয়া একো বুজি নোপোৱা হৈ যায় কি হ'ব আমাৰে বিপদ হ'ব হয়নে এইটো কাৰণে বন্ধু কাৰ লগত বন্ধু যদি কৰিছে ভগৱানৰ লগত আৰু শত্ৰু যদি কৰিছে কাৰ লগত ভকতৰ লগতে কৰক অভকতৰ লগত শত্ৰুতা কৰি একো লাভ নাই ভকতৰ লগত শত্ৰুতা কৰিলে কি লাভ আছে তেওঁ কেতিয়াও আপোনাৰ পৰা শত্ৰুতা বুলি নাভাবে কিয় এই বৈষ্ণৱসকলৰ কথা ভাগৱতত সেইটো কাৰণে দেখুৱাইছে যমদূত কেইজনক ন্যায় দণ্ড ধাৰণ কৰি তেওঁলোকক শাস্তি দিবৰ কাৰণে যদিও পঠিয়ালে নামৰ মহিমা কি ইয়াক কিন্তু কি কৰিছে যমদূত তিনিজনক বুজাই দেখুৱাইছে যে তোমালোকে ভগৱানৰ পৰম পবিত্ৰ নাম য'ত শ্ৰৱণ কীৰ্তন কৰা হয় সেই ঠাইলৈ কেতিয়াও নেযাবা হয়নে নহয় আমাৰ যেতিয়া সকলো ডাক্তৰ ফেইল হ'ব একো দৰৱে কাম নিদিব তেতিয়া কি কৰে ভকত মাতি গীতা পাঠ কৰে হয় ইপাৰ হওক নহয় সিপাৰ হওক কৰে নে নকৰে বাৰু হয়নে আৰু অসুখটো আৰম্ভ হওঁতেই গীতা পাঠ কৰিব লাগিছিলে ভগৱানৰ গুণ কীৰ্তন শ্ৰৱণ কৰিব লাগিছিলে দেহৰ মৃত চেলবিলাক চব চৈতন্য হৈ গ'লহেঁতেন দেহ মনত থকা বেয়া বায়ুবিলাক বাহিৰ হৈ গ'লহেঁতেন তেওঁৰ লগত আত্মাৰ শক্তি বাঢ়ি গ'লহেঁতেন হয়নে বাৰু সেইটো কাৰণে সজ্ঞানে বা অজ্ঞানে কৃষ্ণৰ নাম আমাৰ শ্ৰৱণ কীৰ্তন হ'ব লাগিব কলিটো কি কলিটো কল কব্জাৰ যুগ ভাৰত পাকিস্তানৰ যুদ্ধত কিহেৰে যুদ্ধ হ'ল S-400 সুদৰ্শন 400 হয়নে ব্ৰাহ্মস কোনো ধৰণৰ মেনুৱেল চিষ্টেমত যুদ্ধ নহ'ল কিহেৰে হ'ল যিমান যুদ্ধ হ'ল কল কব্জা যন্ত্ৰৰে হৈছে হয়নে বাৰু এইটো কি যুগ এইটো কলি যুগ কল কব্জা যন্ত্ৰৰ যুগ হয়নে মোৰ পিতৃকুণ মাতৃকুণ 100 বছৰৰ পাছত
আধাৰ কাৰ্ডৰ নম্বৰটো টেলি কৰাৰ লগে লগে ওলাই পৰিব মই বাংলাদেশী অনুপ্ৰৱেশ কৰি আছিলো নে না অসমৰ বা ভাৰতৰ মই মানুহ আছিলো হয়নে নহয় কলকব্জাৰ যুগ গতিকে 200 বছৰৰ পাছত আৰু তুমি অনুপ্ৰৱেশকাৰী না আমাৰ ইয়াৰ আধাৰ কাৰ্ডৰ নম্বৰ টেলি কৰিলে ওলাই পৰিব গতিকে আমাক এতিয়া কি লাগে আমাক এতিয়া বিজ্ঞানৰ মাজত লুকাই থকা ৰহস্যটো লাগে বিজ্ঞানৰ মাজত লুকাই থকা যেটো ৰহস্য এই ৰহস্যটোৱে হ'ল কি ভগৱন্তৰ নাম গুণ আৰু যশ এই ভগৱন্তৰ নাম গুণ আৰু যশ যদি আমি হৃদয়ঙ্গম কৰি যদি আমি তাক উপলব্ধি কৰি আমি যদি ইয়াক জীৱনত প্ৰয়োগ কৰিবলৈ অনুশীলন কৰো তেতিয়া কি হ'ব ওই আমাৰ মাজত থকা বেয়া বস্তুবিলাক আঁতৰ হ'ব এইটো কাৰণে ভাগৱতে কি দেখুৱাইছে ভাগৱতে বেলেগে সাধনা কৰি পুণ্য অৰ্জন কৰাটো দেখুওৱা নাই ভাগৱতে দেখাইছে যদি তোমাক পুণ্যৰ ভাগ লাগে তেতিয়াহ'লে ভক্তি তুমি নিজে কৰিব লাগিব কেনেকৈ কৰিব লাগিব তোমাৰ কাম হ'ল ভকতক নিমন্ত্ৰণ কৰা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ তুমি প্ৰচাৰ কৰা ভাগৱতৰ 11 স্কন্ধত উদ্ধৱ মহন্তক প্ৰশ্নৰ উত্তৰত সুধিছিলে উদ্ধৱে যে দক্ষিণা কি উদ্ধৱে প্ৰশ্ন সুধিছে ভাগৱতৰ 11 স্কন্ধত দক্ষিণা কি উদ্ধৱে প্ৰশ্ন সুধিছে যে যজ্ঞ কি কাৰণ 6ষ্ঠ স্কন্ধত যজ্ঞৰ কথা ক'লে নহয় 10ম স্কন্ধত যজ্ঞ কৰি থকা দ্বিজসকলৰ পৰা দ্ৰব্য আনিবলৈ পঠালে নহয় হয়নে বাৰু এতিয়া বেদৰ যজ্ঞবিলাক যে ভুল তাক কেনেকৈ প্ৰমাণ কৰি দেখুৱাব 11 স্কন্ধত দক্ষিণা আৰু যজ্ঞৰ সংজ্ঞা কোনে দিছে ভগৱান কৃষ্ণই দিছে কি বুলি দক্ষিণা কাক বুলি কৈছে যে মোৰ নাম গুণ যশ আৰু ভক্তি যি দান কৰে তাক কোৱা হয় দক্ষিণা গুণময় বস্তু নহয় নিৰ্গুণ বস্তু আৰু যজ্ঞ কাক বুলি কৈছে যে মই এই জগতৰ ঈশ্বৰ এইটোক জানি মোক কেৱল উপাসনা কৰে মোক কেৱল পূজা কৰে মোৰ বাহিৰে কাকো কেতিয়াও বিশ্বাস নকৰে মই এই জগতৰ নিয়ন্তা এনে ধৰণৰ বিশ্বাসেৰে সৈতে জীৱনৰ যিখিনি কৰ্ম কৰা যায় তাক কোৱা হয় যজ্ঞ গতিকে যজ্ঞৰ সংজ্ঞা সলনি হ'ল ক'ত ভাগৱতত দক্ষিণাৰ সংজ্ঞা সলনি হ'ল ক'ত ভাগৱত শাস্ত্ৰত গতিকে আমি এতিয়া কাৰ মতে চলিব লাগিব কলিযুগ কলকব্জা যন্ত্ৰপাতি বিজ্ঞানৰ দ্বাৰা বিজ্ঞানৰ শ্ৰেষ্ঠ তত্ত্ব ৰহস্যৰ দ্বাৰা এই ৰহস্যটো ক'ত আছে এই ৰহস্যটো ভাগৱত শাস্ত্ৰত আছে প্ৰয়োগ কৰি দেখাইছে কেনেকৈ প্ৰয়োগ কৰি দেখাইছে পাণ্ডৱৰ নাদি পৰীক্ষিতে ধৰ্ম নষ্ট কৰিছিল কি ধৰ্ম নষ্ট কৰিছিল পাণ্ডৱসকলে সদায় ঋষিসকলক ঈশ্বৰ জ্ঞান কৰে পাণ্ডৱে ঋষিক কি কৰে চৰণ ধুৱাই চৰণৰ জল কিৰত লয় আৰু ভগৱান বুলি সদায় তেওঁলোকক পূজা কৰে এই ঋষিসকলক পূজা কৰি কৃষ্ণক সভাসদ কৰি লগত থাকিছিলে পাণ্ডৱৰ লগত কৃষ্ণ কিয় থাকে পাণ্ডৱে ব্ৰাহ্মণ ঋষি সকলোকে ঈশ্বৰ জ্ঞান কৰি তেওঁলোকৰ চৰণৰ আশীৰ্বাদ লয় আৰু কৃষ্ণই সেইটো বিচাৰে যে মোক সেৱা কৰিব নালাগে বোলে কাক সেৱা কৰা মোক তপ ব্ৰত যজ্ঞ মন্ত্ৰৰে সৈতে যি মোক সদায় পূজা কৰি আছে সেই ঋষিসকলক সেৱা কৰা পাণ্ডৱে ঋষিসকলক সেৱা কৰি আশীৰ্বাদ লৈছিলে সেইটো কাৰণে কৃষ্ণ কি হৈ থাকে সদায় পাণ্ডৱৰ সভাসদ হৈ থাকে পাণ্ডৱক এৰি কৃষ্ণ নাথাকে পাণ্ডৱৰ নাদি পৰীক্ষিতে কি কৰিলে তেনেজন ঋষিক গৈ কটু বাক্য প্ৰয়োগ কৰিলে বেয়াকে গালি পাৰিছে তেনেজন ঋষিৰ গলত মৰা সাপ মেৰিয়াইছে কিয় এইবিলাক কৰিছে পাণ্ডৱেতো ঋষিক সেৱা কৰিছিলে পাণ্ডৱৰ নাতিয়ে ঋষিক কটু বাক্য প্ৰয়োগ কৰিছে আৰু গলত মৰা সাপ মেৰিয়াই দেহৰ সুচিতা নষ্ট কৰিছে কিয় কৰিছে কালৰ প্ৰভাৱ সময়ৰ প্ৰভাৱ পাণ্ডৱসকলে যি পুণ্য অৰ্জন কৰিছিল
পৰীক্ষিতে এতিয়া তাতকে বেছি পুণ্য অৰ্জন কৰিব লাগিব এটা পুণ্যটো অৰ্জন কৰিবলৈ কেনেকৈ পাব পৰীক্ষিতৰ লগত পাণ্ডৱসকলে কৰা সঞ্চিত পুণ্য আছে এই সঞ্চিত পুণ্যখিনিক যদি ক্ষয় কৰি লোৱা নহয় তেতিয়াহ'লে পৰীক্ষিতে ভাগৱত শুনিবলৈ নাপাব কিয় নাপাব ভৰা কলহ এটাত যদি পানী বাকি থাকো কি হ'ব বাগৰি গৈ থাকিব એટલે পানী ভৰাবলৈ হ'লে কলহটো কি কৰিব লাগিব খালি কৰি ল'ব লাগিব যদি খালি কৰি লোৱা নাযায় তেতিয়াহ'লে পানীখিনি তাত আমি থ'ব নোৱাৰিম পুণ্যৰ পাত্ৰটোকে খালি কৰি পেলালে কোনে পৰীক্ষিতে ঋষিক কটু বাক্য প্ৰয়োগ কৰিলে পাপ অৰ্জন হ'ল বাক্যৰ দ্বাৰা ঋষিৰ কলত মৰা সাপ মেৰিয়ালে ঋষিৰ সুচিতা নষ্ট কৰি আকৌ পাপ অৰ্জন কৰিলে গতিকে ককাকহঁতে যিমান পুণ্য সঞ্চয় কৰিছিল দুটা ভুলত সব পুণ্য শেষ পৰীক্ষিতে আহি ঘৰত বহি ভাবিছে যে মইনো আজি কি কি কৰিলো কাৰণ বিকাৰগ্ৰস্ত হৈ সেয়া কৰিছে স্বাভাৱিক অৱস্থাত কৰা নাই নহয় তেওঁ ঠিক ভাবোতেই এজন ঋষি আহি পাইছে নামটো গৌৰম কোনে পঠাইছে সমীক ঋষিয়ে পঠাইছে পৰীক্ষিতক যে অভিসম্পাদ দিয়া হৈছে এইটো সমীকে জানে সিংগীয়ে জানে কিন্তু পৰীক্ষিতে নাজানে পৰীক্ষিতে নজনাৰ কাৰণে ঋষিজন অত্যন্ত সমীক জ্ঞানী ঋষি গুণী ঋষি শ্ৰেষ্ঠ ঋষি তেওঁ ব্ৰহ্ম আনন্দত লীন গৈ আছিলে আৰু তেওঁ পুত্ৰ সিংগীক ককৰ্থনা কৰিছে তুমি বৰ ডাঙৰ পাপ কৰিলা ঋষিৰ কুলত তুমি যিটো পাপ কৰিলা এই পাপ কোনোদিন খণ্ডন নহয় অনুচন পাপ তুমি কৰিলা কেনেকৈ কৰিলা তুমি বৈষ্ণৱ ৰজা পৰীক্ষিতক অভিশাপ দিলা বৈষ্ণৱক অভিসম্পাদ দিয়াতকে ডাঙৰ পাপ নাই কোনে জানে সমীকে জানে নেজানে কোনে নেজানে সিংগী মুনিয়ে তেওঁ পুত্ৰ এই পুত্ৰটো সৰু সিংগী বয়স বেছি হোৱা নাছিলে নাজানিলে সমীকে জানে তেওঁ বয়স আৰু সাধনাত পৰিণত হৈছে এইটো কাৰণে সমীক ঋষিয়ে ভাবিলে মোৰ পুত্ৰৰ পাপ আৰু আমাৰ ঋষিসকলৰ পাপ অলপ হলেও খণ্ডন হ'ব কেনেকৈ খণ্ডন হ'ব যদি ৰজা পৰীক্ষিতে এই অভিসম্পাতৰ কিবা এটা প্ৰতিকাৰ কৰিব পাৰে তেতিয়াহ'লে আমিও উদ্ধাৰ হ'ম সেইটো কাৰণে বৰ ততাতয়াকৈ কৌৰমুখ নামৰ ঋষিজনক পঠাই দিলে ঋষিজনক পঠাই পৰীক্ষিতক কি বুলি জনাবলৈ ক'লে যে হে মহাৰাজ পৰীক্ষিত সমীক ঋষিৰ পুত্ৰ সিংগী মুনিৰ দ্বাৰা আপোনাৰ 7 দিনতেই তক্ষকনাকে দংশন কৰি মৃত্যু দিব বুলি আপোনাক অভিসম্পাদ দিয়া হৈছে তা পৰীক্ষিতে যেতিয়া অভিসম্পাদ পালে পৰীক্ষিতে এবাৰ হাঁহিছে এবাৰ কান্দিছে এবাৰ হাঁহিছে এবাৰ কান্দিছে কিটকিটকে এবাৰ হাঁহে আকৌ এবাৰ হুকহুককে কান্দে হাঁহিছে কিয় যে মই যিখিনি কৰিছো তাৰ উচিত প্ৰায়শ্চিত্ত কৰিছা তুমি কান্দিছে কিয় যে যিখিনি মই কৰিব নালাগিছিল মই সেইখিনি কিয় কৰিলো গতিকে মই এইটো কি ভুল কৰিলো যে দুটা সংঘাত আহি গৈছে গতিকে এই সংঘাতত পৰি পাণ্ডৱৰ নাতি পৰীক্ষিতে কি কৰিলে পৰীক্ষিতে ৰজাৰ মুকুটটো তেওঁ পুত্ৰ জন্মেজয়ক পিন্ধালে যে যিখন হাতেৰে মই ঋষিৰ গলত মৰা সাপ মেৰিয়াইছিলো এই দুখন হাত মোৰ জড় হৈ যাব এই দুখন হাত চৈতন্য হৈ থাকিলে মোৰ পৰা আৰু পাপ হ'ব যি দুখন ভৰিৰে সৈতে গৈ মই ঋষিৰ আশ্ৰমত মই ঋষিক কটু বাক্য প্ৰয়োগ কৰিছিলো এই ভৰি দুখন কি হৈ যাওক জড় হৈ যাওক যিটো মূৰেৰে সৈতে মই ঋষিক অশুদ্ধ কৰাৰ কথা চিন্তা কৰিছিলো এই মস্তিষ্ক শূন্য হৈ যাওক স্মৃতি বিভ্ৰম হৈ যাওক স্মৃতি নাইকিয়া হৈ যাওক ভক্তিৰ মহিমা বিপৰীত পৰীক্ষিতে বিচাৰিছিলে হাতলে জড়তা কৃষ্ণই আনি দিলে তেওঁৰ হাতত চৈতন্য শক্তি
পৰীক্ষিতে বিচাৰিছিলে স্মৃতি বিভ্ৰম হওক আৰু কৃষ্ণই আনি দিলে তেওঁ কিমান পুণ্যৰ ভাগ পাব পাৰিব সেই সাধনাৰ বল আৰু যিখন ভৰিৰে তেওঁ ঋষিৰ গলত মৰা সাপ মেৰিয়াবলৈ গৈছিল সেই দুখন ভৰিৰে তেওঁক লৈ যোৱা হ'ল কলৈ গংগাৰ পাৰলৈ গংগা মানে ভক্তি গংগা মানে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ ত্ৰিবেণী সংগম এই ভক্তিৰূপী গংগাৰ পাৰত শুকৰ মুখপদ্মে যেতিয়া পৰীক্ষিতে ভাগৱত শুনাৰ সুযোগ আৰু কবিতাটো পালে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল মৃত্যুৰ ভয় দূৰ হ'ল যিমান পাপ কৰিছিলে সকলো পাপৰ পৰা তেওঁ মুক্ত হ'ল উদ্ধাৰ হ'ল পৰীক্ষিতৰ বংশ আৰু প্ৰচাৰ হ'ল জগতত কি মহাভাগৱত মহাধৰ্ম কাৰ দ্বাৰা পৰীক্ষিতে অৰ্জন কৰা পুণ্যৰ দ্বাৰা কলিৰ পদায়ো সেই পুণ্যৰ ভাগ লাভ কৰিবলৈ সুযোগ পালে ভাগৱত ৰহস্যময় আনন্দময় ভগৱন্তৰ গুণ যশ আৰু লীলাৰ তত্ত্বৰে পৰিপূৰ্ণ এই ভাগৱত কথা যদি জীৱনত কোনো ক্ষণত যদি অকণমান শ্ৰৱণ কীৰ্তন কৰিবলৈ যদি আমাৰ ভাগ্যৰ বলত যদি আমি পাওঁ তেতিয়াহ'লে আমাৰ জীৱন কি হ'ব ঈশ্বৰৰ চৰণৰ ফালে এটুপ আগুৱাব সেইটো কাৰণে ৰহস্যৰ ৰহস্য মুহুৰ নাম কৰ্ম ইয়াকে কহয় মহা ভাগৱত ধৰ্ম এতিয়া মহাভাগৱত ধৰ্মৰ নামৰ মহিমা ভগৱন্তৰ নামৰ লগত থকা মহিমাটো ক'ত দেখুওৱা হৈছে ভাগৱতৰ ষষ্ঠ স্কন্ধত যমদূতৰ লগত যমৰ কথোপকথনৰ দ্বাৰা হে ৰাম ও সেহিমতে হৰি নাম পৰম মংগল এ যাৰ উচ্চাৰণে পাৱে এ মহা মুখ্য ফল এ পাপ পায়া চিত্ত ইটো গুণচাৰ কাম অ এহি বুলি জানন্তেও হে নকহিলা নাম সন্তসকলে নকলে সেইটো কাৰণে ঋষিসকলক কিয় তেওঁলোকে নামৰ মহিমা বুজিবলৈ যত্ন নকৰে হে আৰু এক অভিপ্ৰায় কহু শুনা দ্ৰুত এ পৰম ৰহস্য নাম ধৰ্ময় অদ্ভুত ঐ ইহাৰ মহিমা মাত্ৰ জানে যিটো প্ৰাণী এতেকে মুকুতি পাৱে কৈলো সত্যবাণী এ যেবে জানে জগতে নামৰ তত্ত্বভেদ এ পাইবে সবে মুখ্য হৈবে সংসাৰ উচ্ছেদ ঐ এহি বুলি নাম ধৰ্ম নকৰি বিদিত এ জানিয়া নখে বিহিলে কপায় চিত্ত কি কৰিলে যমৰাজাই কৈছে যে নাম ল'লে সকলো জীৱ উদ্ধাৰ হৈ ঈশ্বৰৰ ওচৰলৈ গুচি যাব এই সংসাৰ বুলি কোৱা বস্তুটো নাথাকিবই সেইটো কাৰণে ঈশ্বৰৰ ইচ্ছাতে কি কৰিলে জীৱবিলাকক কৰ্মবন্ধনত পেলাই এই সংসাৰ চক্ৰত জগতৰ হৰিয়ে ঘূৰাই থাকিলে কিহৰ দ্বাৰা এই পেটৰ কৰ্ম মাৰ্গৰ দ্বাৰা হে ৰাম আৰু কিছু হেতু আত বুলিবাক পাৰি অজানিল নামক যিটো বেদক বিচাৰি এহেন মহাব্ৰহ্ম জ্ঞান ৰাখান দুষ্কৰ অতেনয় দুষ্কৰ নাম কৰ্মী মনুষ্যৰ এ আশে আন বচন মুখত সৰি সুখৰ কৰি এ উঠক কৰালে যে ন যে বেবুলে হৰি নাহিবে জীৱাত নাম নুহিবে বিশ্বাস কৰ্মক দেখিবে মিছা ব্যৰ্থ হে প্ৰয়াস এ নাম কৰ্ম এৰি হুইবে পাখণ্ড পৰাই অনখণ্ডিল পায় চিত্ৰ এহি অভিপ্ৰায় বোলে মানুহবিলাকক পাখণ্ডৰ দৰে হৈ থাকিবলৈকে বেদে পায়চিত্ৰৰ ব্যৱস্থাটো হৰিনাম নাৰাখি কৰ্মকাণ্ড ৰাখিছে কোনে কৈছে যমে কৈছে বৈষ্ণৱ যমে কৈছে কাক যমদূত তিনিজন হে ৰামে নাম কৰ্ম এৰি হুইবে পাখণ্ড পৰাই
এ নখন্দিল পায়চিত এহি অভিপায় এ ৰাখিলন্ত কৰ্ম কাণ্ড অজ্ঞানীৰ পদে এ কৰ্মী কনেৰিবে গুৰ সংসাৰ আপদে কৰ্মকাণ্ডটো কাৰ কাৰণে ৰাখিলে বুলি কৈছে যমে যমদূত তিনিজনক কৈছে অজ্ঞানীসকলৰ কাৰণে কৰ্মকাণ্ড যিসকল অজ্ঞানী যিসকল মোহমতী যিসকলে ঈশ্বৰৰ নিৰ্গুণ ভক্তিটো নাজানে কৰ্মবন্ধনত যিসকল পৰি থাকিব বিচাৰে সেইসকলৰ কাৰণে কি ৰাখিছে কৰ্মকাণ্ডটো ৰাখিছে বুলি কৈছে ভাগৱত শাস্ত্ৰ এ উপজি মৰিবে মহা ভুঞ্জিয়া নিকাৰ এ কোটি কোটি কল্পে নাহি কৰ্মীৰ নিচাৰ কোটি কোটি কল্পটো কৰ্মীসকল উদ্ধাৰ হয় কৰ্মী বুলি কাক কোৱা হৈছে যি গুণময় কৰ্ম কৰে ভাগৱত শাস্ত্ৰই যি নিৰ্গুণ হৰিনাম ধৰ্মৰ কথা কৈছে তাক আওকাণ কৰি যি অন্য পূজা পাতল যজ্ঞ আদিবিলাক কৰে হে ৰামে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত এ আজোৰন্তে নাম নাখে তাহাৰ মুখত এ নলৱে সন্তৰ সংগ শিকাৰণে ৰণ এ জানি বিশেষে নিজ পৰম পাখণ্ড এ জন্মে জন্মে যিটো আৰাধিয়াই আছে হৰি এ তাহাৰ মুখত নাম আহে সৰসৰি নামটো কি ৰাম কৃষ্ণ নাম ইমান সুলভ কিন্তু ল'ব পাৰে জানো ভাবি চাওকচোন ৰাতিপুৱা বা গধূলিলৈকে ৰামকৃষ্ণ বুলিনো কেইবাৰ উচ্চাৰণ কৰে ল'ৰাটোৱে দুষ্টামি কৰাৰ সময়ত মাকক চিনি পায় মুখেৰে যিকেইটা বাক্য ৰাখিব হয়নে বাৰু বিয়া পাতি আনোতে ছোৱালীবিলাকৰ মাতটো বৰ সৰু নুফুটেই হয়নে নহয় বাৰু সন্তান 5 বছৰীয়া হোৱালে একেবাৰে বাঁহৰ টকা নিচিনা হৈ যায় হয়নে বাৰু গতিকে এই কৰ্মবন্ধনত আমাক পেলাই ৰাখে ঈশ্বৰে সেইটো কাৰণে কি সংসাৰখন থাকিলেও ৰাম কৃষ্ণ হৰি নাম আমি মুখৰ পৰা কেতিয়াও এৰিব নেলাগে আমাৰ এইটো অভ্যাস হৈ যাব লাগে হে ৰাম তাৰ কৃষ্ণ কথাতে উপজে আতি ৰস ও শিশি ভাগ্যৱন্তে গাৱে হৰি গুণ যশ ও শিশিজনে আনয়ে একো পুণ্য নেলেখে এ হৰি ভকতক পাইলে পান যে নেদেখে এ উপজে কৃষ্ণত প্ৰেম চিত্তে ধৰে ৰূপ ও জীৱন্তে কৃষ্ণক পাৱে কহিলো স্বৰূপ এটা চাৰিশিদ্ধই কাক পাইছিলে এই মহাপাপী অজামিলকে ঈশ্বৰ দেখিলে কিয় ঈশ্বৰ দেখিলে তেওঁলোকৰ স্বামীৰ নাম ল'লে আকৌ যে আমাৰ স্বামীৰ নাম যি লৈছে আমি সেইজনক ৰক্ষা কৰিম সেইজনক আমি উদ্ধাৰ কৰিম বোলে কিয় আমাৰ স্বামীৰ নাম ল'লে জীৱৰ লগত একো পাপী থাকিব নোৱাৰে তেওঁ পুণ্যৰ পাত্ৰ হৈ যায় এ হেন বিমৰ ঋষি যিটো মহাবুদ্ধিমন্ত এ পৰম শ্ৰদ্ধায় নিতে ভজে ভগৱন্ত শ্ৰৱণ কীৰ্তন নাম নচাৰে মুখৰ এ মূৰদণ্ড যোগ্য আৰ নুহি সিতুনৰ কি বুলি কৈছে জন্মজাই যমদূত তিনিজনক কৈছে যাৰ অভ্যাস শ্ৰৱণ কীৰ্তন যি হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰে হেৰা যমদূত হেৰা যমদূত তিনিজন সেইজনৰ ওচৰত মোৰ হাত নাই বোলে কিয় সেইজনক বিষ্ণুৰ দূতেহে নিব মই মোৰ যমৰ দূতে তেওঁলোকৰ জীৱটোক আনিব নোৱাৰে এ নকৰিবে পাপ সিটো চিত্তৰ আহ্লাদে যদি বা তাহাৰো সি যে পাতে প্ৰমাদে এ হৰি নাম কীৰ্তনে তেখনে হুমে নাশ পাপী হেন বুলি তাৰ নচাপি বিপাশ এ শুন দূত হব কহো হিতেহে বচন ও কৃষ্ণ তই একান্ত চিত্তে পখিয়া শৰণ হেৰৌ যমদূত তিনিটা তহঁতিও এতিয়াবা কৃষ্ণৰ চৰণৰ শৰণ ল কাক কৈছে যমদূত তিনিজনক কৈছে
বোলে কৃষ্ণৰ চৰণৰ শৰণ ল'লে কি হ'ব তহঁতিও পাপী বিচাৰি ঘূৰিব নালাগে তহঁতিও ভকতৰ সংগবি তেতিয়া হে ৰামে ধুন দূত হব কি কহো হিতেশে বচন এ কৃষ্ণ তই একান্ত চিতে পখিয়া শৰণ এ ঐৰ পৰা ময়ো মানা কৰো পতিনী দেৱে সিদ্ধে তাহাৰে সে গাৱে গুণগীত তা সম্বাৰ নচাপিবি সমীপ কিংকৰ লগে ফুৰে কমৌদ কি গদা গোবিন্দৰ জমদূত তিনিজনক কি বুলি কৈছে যে আমাৰ স্বামী ৰামকৃষ্ণ হৰি নাৰায়ণ নাম যি লৈ ফুৰে তাৰ পাছত তহঁতি নেদেখ কাক কৈছে জমদূত তিনিজনক কৈছে বোলে হৰি কি হৰি অন্তৰ্যামী কি কৰে বোলে তেনে ভকতৰ পাছত তেওঁ হাতত কমৌৰুকি গদা ধাৰণ কৰি থাকে বোলে কিয় যি মোৰ নাম ল'ব মই তাৰ পাছত ঘূৰিমেই বোলে কিয় মই চব বস্তু ত্যাগ কৰিলেও মোৰ নামৰ অংগ ত্যাগ নকৰোঁ কোনে ত্যাগ নকৰে ভগৱন্ত প্ৰভুৱে নামৰ অংগ ত্যাগ নকৰে কিয় তোমাত কৰিয়া তজু গুণ নাম চাৰ হে ৰাম আসম্বাদ নচাপিবি সমীপ কিংকৰ এ লগে ফুৰে কমদ কি গদা গোবিন্দৰ এ পাইলে হাৰ মুণ্ড গুন্দি কৰিবে কোবাই কৰিলে সেইটো এ কহিলো স্বৰূপ পাছে মূৰ দুখ নাই এ কালু কিছু কৰিবে নোৱাৰে অপকাৰ সিটো ভকতাত নাই মোৰ অধিকাৰ হেন জানি তাহাঙ্ক দূৰতে পৰি হৰি আপোনাৰ প্ৰাণ ৰাখি ফুৰিবি আন্তৰি জমে জমদূত তিনিজনক ক'লে কি বুলি কৈছে যে পৰম প্ৰভুৰ নাম গুণ যি শ্ৰৱণ কীৰ্তন কৰে হেৰৌ মোৰ কিংকৰ তিনিটা তালে তহঁতি নেযাবি বোলে কি হ'ব তালে গ'লে মই তহঁতক ৰক্ষা কৰিব এইবাৰ নোৱাৰো তাত আমাৰ পৰম প্ৰভু কৃষ্ণ বিৰাজমান হৈ থাকে সেইটো কাৰণে সেই স্থানত তহঁতৰ অধিকাৰ নাই বুলি কৈছে এ যিটো জনে ফুৰে ৰাম নামক উচাৰি পাছে পাছে ফুৰে কৃষ্ণে কৰে গদা ধৰি হে ৰামে যেন ধেনু স্নেহে বাছৰুৰ পাছ লাগে এ ৰক্ষা কৰি ফুৰন্ত ভিত কয় অনুৰাগে বিষ্ণুৰ পৰম প্ৰিয় ভকত বান্ধৱ এ ভকত জনৰ মহা সুহৃদ মাধৱ এ তাহাৰ কাছক গৈলে হুইবি ৰন্ধ ভণ্ড এ চকে কাটিতে খনে কৰিবে খণ্ড খণ্ড এ জানিয়া ফুৰিবি দুতই আপোনাক মনি এ যথাত নুশুন হৰি নামে কৰ্ণ ধ্বনি এ শ্ৰৱণ কীৰ্তন জৈত নাহিকে প্ৰচাৰ সেই থানত দূত কৰিবি সঞ্চাৰ কলৈ যাব লাগে শিকাই দিলে য'ত স্বামীৰ নাম শ্ৰৱণ কীৰ্তন নহয় কৃষ্ণৰ নাম উচ্চাৰণ নহয় তহঁতি তাত গৈ সোমাবিগে যিমান শাস্তি দিব লাগে তাত তহঁতি শাস্তি দিবি কিন্তু পৰম প্ৰভু কৃষ্ণৰ নাম গুণ য'ত শ্ৰৱণ কীৰ্তন হয় তাহলে কিন্তু তহঁতি কেতিয়াও নাযাবি হে ৰাম শ্ৰৱণ কীৰ্তন জৈতে নাহিকে প্ৰচাৰ সেই থানত দূত কৰিবি সঞ্চাৰ এ কহিলো হিতয়াত এৰিবু সংশয় এ আপোনাক ৰাখিয়া ফুৰিবি দূত ছয় এ কদাচিতো নচাপিবি বৈষ্ণৱৰ পাক এ মোৰ বাক্য নকৰিলে হৈব সৰ্বনাশ মোৰ বাক্য নামাৰিলে কিন্তু সৰ্বনাশ হ'ব আৰু জমদূত কেইজনক জম ৰজাই কৈছে
এ মই তোমা শাক দুনাই দেন দহাক এ আপুনি প্ৰতিবি যে বে ৰাখিবি আমাক অ বৈষ্ণৱৰ ঠাইক লাগি নকৰিবি গতি অ এহি বুলি দুটক শিখাইল প্ৰতি এ শুনা সবা সদ পদ মহাভাগৱত এ অনুমাত্ৰ সাৰ নাহি ইটো সংসাৰত হে মায়াময় বিষয়ত অমৰিলা সামুজি অমিছা তগৱালা দিন কৃষ্ণ কনভজি এ হৰি ভকতিক লাগি কৰিও প্ৰবন্ধ এ কৃষ্ণ তনু পদে মতি কিনুলো কন্ধ এ যাৰ নাম লৈলে মাত্ৰ সংসাৰ কতৰি অহিয়াত আচন্ত হেন কৃপাময় হৰি এ যাবে ন তুমিলে মহা দুৰ্ঘোৰ মৰণ এ সত্তৰে লৈক কৃষ্ণ প্ৰভু কৃষ্ণত হৰণ হে কৃষ্ণৰ চৰিত্ৰ শুনি মোক বিশ্ৰাম অ সুখে দুখে মুখে নচা ৰিবা কৃষ্ণ নাম অ কৰিলন্ত পাঞ্চ সত্য কেশৱে পূৰ্বত হে মহানিষ্ঠ কৰি ধনম জয়ৰ আগত ও নাম বিনে অৰ্জুনতা ৰন্তাৱান নাই ও নিৰন্তৰে বেদৰে হিষে অভিপ্ৰায় ও হেন জানি কৃষ্ণ ৰস ৰনচিন্তাচিতে কৃষ্ণ কথা অমৃত পিয়া প্ৰতিনিতে দুৰ্ঘোৰ যাতনা তৰি বাৰ কৰা কাম ও নিৰন্তৰে নৰে ডাকি বোলা ৰাম এ হৰি ৰাম সময় হৈছে আপোনালোকে আজ্ঞা কৰক দোহাৰিলো মানুহ এ হেন জানি কৃষ্ণৰ চৰণ চিন্তা চিত্তে কৃষ্ণ কথা অমৃত পিয়া প্ৰতিনিতে এ দুৰ্ঘোৰ যাতনা তৰি বাৰ কৰা কাম ও নিৰন্তৰে নৰে ডাকি বোলা ৰাম হৰি ৰাম জয় ৰাম জয় নাৰায়ণ
জয় কৃষ্ণ জয় জগৎ গুরু শ্রীমন্ত অপরাধ বিনাশন তজু নামে নারায়ণ জানি নামে পখিলো শৰণে আনগতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু